পথালিপাহাৰস্থিত শংকৰদেৱ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা সভাৰ 40 সংখ্যক বিদ্যালয় ক্ৰীড়া সপ্তাহ বাৰ্ষিক অধিৱেশন অভিভাৱক সন্মিলন আৰু বঁটা বিতৰণী সভাখন অনুষ্ঠিত হৈ যায়। 14 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈকে অনুষ্ঠিত হোৱা অধিৱেশনখনৰ শনিবাৰে মূল সভাখন অনুষ্ঠিত হয়। পুৱা বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ তথা শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা 10 বজাত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ পাছতে মূল সভাখন আৰম্ভ কৰে। শংকৰদেৱ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড তৰুণ গগৈ উদ্বোধন কৰা সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণকান্ত ভূঞাই। আনহাতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ হাতে লিখা আলোচনীৰ উন্মোচন কৰে শংকৰদেৱ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা প্ৰীতিৰেখা ভূঞাই। সভাখনত নিৰ্দিষ্ট বক্তাৰূপে জয়ন্ত শইকীয়াই ভাষণ প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে বীৰেন বৰা, লোহিত বৰা, অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক প্ৰবীণ বৰুৱা, ৰাজু বৰা আৰু দিলীপ শইকীয়াৰ উপস্থিত থাকি ভাষণ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশেষ পাৰদৰ্শিতা দেখুওৱাসকলক পুৰস্কাৰ প্ৰদান কৰাৰ পাছতে বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰবীণ বৰাই শলাগৰ শৰাই আগবঢ়ায়। বিশেষ ধন্যবাদসূচক মন্তব্য প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ নেওগে। পালন কৰিবলগীয়া হৈছে যদিও পঢ়া শুনাটো তাৰ মাজতে আধা ঘণ্টা হ'লেও যদি পঢ়িলেহেঁতেন সেইটো নাই। কিন্তু আজি বিভিন্ন নিৰ্দিষ্ট বক্তা মহোদয় তথা বিশিষ্ট অতিথি মহোদয়ে যিখিনি কথা কৈছে সেই ভাষণটো শুনিবলৈ ময়ো স্কুলৰ পৰা ল'ৰাটোক লৈ ল'ৰালৈকে আহিছোঁ। আজি তেখেতে যেতিয়া ভাষণ দি আছে আমাৰ দেখিছোঁ যে বাহিৰত বিভিন্ন ল'ৰা ছোৱালীবিলাকে ফটো চেলফি লৈ পেলাই ভিৰ হৈছে। এই সময়ত যদি সকলো ল'ৰা ছোৱালীবিলাকে ইয়াত থাকি তেখেতৰ ভাষণখিনি মনোযোগেদি শুনিলেহেঁতেন আজি তেওঁলোকে শিক্ষা দিশত কিছুমান নিয়ম নীতি পালন কৰিব পাৰিলেহেঁতেন। আৰু মোবাইলটোৱে হ'ল কলি বুলি ক'ব লাগিব। কিন্তু আজিকালি পৰহি দিনা ইয়াত এটা মোবাইলৰ সামাজিক মাধ্যমৰ ওপৰত তাৰ্কিক প্ৰতিযোগিতা আছিলে। আমাৰ ছোৱালীজনীয়ে আকৌ তাৰ্কিকত 6টা পইণ্ট লিখি মঞ্জুস্নানে দিছিলে। মেম মই এনেকৈ 6টা পইণ্ট লিখিছোঁ। সামাজিক মাধ্যমৰ ওপৰত তাই কেনেকৈ অপেক্ষা আৰু বিপক্ষ যিকেইটা অপেক্ষ যিটো কেইটামান লিখি থৈছিলে, কিন্তু সময় তাই উপবিষ্ট হৈ কথাষাৰ ক'ব নোৱাৰিলে। এই অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ তৃতীয় স্থান পোৱা উদিত উজ্জ্বল শৰ্মাক পুৰস্কাৰ